মোৰ এনেকুৱা লাগিছে ইহঁতে যে এফালৰে জোতা দুপাত উঠাই আনিছে নহয় 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 এজোৰা আছিলে নহয় চাওক বাবুৰ সাইজৰ জোতা এজোৰা আছিলে একে নিচিনা দেখি চাওক এইটো ফালে বেছি ভাজ কৰা টাইপ লাগিছে হয় ইহঁতে এটা সাইডৰ তেনেকুৱা যদি হয় কোনোবাই লেফট সাইডৰ দুটা কোনোবাই নিব লাগিব কাৰণ আমি বাবুৰ কাৰণে জোতা বিচাৰি এজোৰে পাইছো আৰু জেনেৰেলি মই মনৰ কাৰণেও চেণ্ডেল কিনি পোৱা নাই ইমান বেছি দুইজনে এযোৰ জোতা চেণ্ডেল ন দুযোৰ কিনিছোঁ নেকি এযোৰ জোতা এযোৰ চেণ্ডেল চাগে বাকী চব মন সৰু থাকোঁতে গোটেইখিনি জোতা পাপুৱে গুৱাহাটীৰ পৰা আনি দিছিলে কালাৰ মিলাই মিলাই আৰু এতিয়া ডাঙৰ হোৱাৰ পৰা শুনে বাৰু মেক্সিমাম আনে জোতা কিন্তু বাবুৰ কাৰণে এযোৰ শুনে আনিছে প্ৰথম মই এযোৰ মই আনা বুলি ভাবি পেলাই ক'ম বুলি ভাবিছিলোঁ কিন্তু এযোৰো মই আনিছোঁ এনেহে কৈছে শুনে যেতিয়া পইচা আছিলে একো কিনিব নিদিলে এতিয়া আছে লগত 100 টকা যি কি নহওক নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া আমি এঠাইলৈকে যাম মানে হঠাতে বিশ্বনাথ চাৰিআলি যাবলগীয়া হৈছে মোৰ কিবা এটা কামৰ কাৰণে আৰু সেই কামখিনি বহুত কিবা কিবি কৰি মিলোৱা হৈছে গতিকে এতিয়া বিশ্বনাথ চাৰিআলি যাম আৰু যিহেতু মোৰ কাম তথাপিও মই অকলে গ'লেও হয় কিন্তু অকলে নাযাওঁ দেখুৱাই আছোঁ কোন কোন যাওঁ আৰু ক'ৰবালৈকে যোৱাৰ আগতে সদায় মানে এটা কাম থাকে কি ফটো এতিয়া এই আগত নাযায় তথাপিও মানে এটা তাৰ লগত ফটো ছেশ্যন আৰু কৈছে না কোন যাব এতিয়া ই মানে আজিকালি যাবই লাগিব সেয়া উঠাই দিয়া মন এফালে চোৱা আৰু ইমান বেছি ভাগ্য ভাল কেনেবাকৈ মোৰ আজি যাবলগীয়া মানে কামটো দেওবাৰ পৰি গ'ল গতিকে গোটেইখিনি মিলিলে মনো বহুত দিন ওলাই অহা নাছিলে তাইকো স্কুল কিবা কিবিকৈ ব্যস্ত হৈ থাকে তাইকো একবাৰ গুলিয়াই আনো বোলো নহ'লে মানে আমি শুন আৰু মই স্কুটিলৈ গ'লেই মিলিলে হয় কিন্তু ইমান বেছি দূৰ হয় যাবলৈ ভয়ো লাগে ইমান দূৰ আৰু এটা কথা হৈছে এতিয়া আমাৰ তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি পাবৰ কাৰণে একেবাৰে কম সময় লাগে কিয় ৰাস্তাটো মানে শ্বৰ্ট চিষ্টেমত যাব পাৰি বহুত বেছি ভাল হ'ল জান এইফালে চোৱা হা মানে আমি কোনটো ৰাস্তাত আহি আছোঁ কোৱা জান হা নগাঁও ৰাস্তাত মনে আজিকালি অলপ ৰাস্তা চিনি পাই আহক দিয়া তাই গাড়ীখনত এতিয়া জানৰনো বয়স হৈছে কিমান সি মানে গাড়ীখনত বহিলে আগত বহি ভাল পায় মানে অলপ আগৰ বস্তুখিনি মানে এই ৰাস্তাটো হ'বলৈ বহুত দিন হ'ল কিন্তু কি ক'ব দুৰ্ভাগ্য আজিলৈকে মই অহা হোৱাই নাছিল ভণ্টি এজনী আছে বিশ্বনাথ চাৰিআলিত জামকৈ বেচেৰীক ঠগাই থকা হৈছে বোলে তেজপুৰৰ পৰা একেবাৰে ওচৰ হৈ দেই গৈ আছোঁ কিন্তু কি ক'ব টাইম নিমিলে তাতে আজি বতৰটো ইমান বেছি গৰম আছিলে ঘৰৰ পৰা ওলাওঁতে হঠাতে এজাক বৰষুণ তাতে ৰাস্তাটো ইমান ধুনীয়া নিশ্চয় আপোনালোকক মানে ক'বলগীয়া হোৱা নাই দেখিছে ভিডিঅ'টিত কিমান ধুনীয়া ৰাস্তাত গাড়ীত ধুনীয়াকৈ গান বাজি আছে আৰু আমি গোটেইকেইটাই বহি কিছু আড্ডা বিভিন্ন ধৰণৰ কথা এইদৰে আহি আমি মানে বিশ্বনাথ চাৰিআলি পালোঁ আৰু বিভিন্ন কিবা কিবি কাম আচলতে আজি কিবা এটা টেষ্ট আছিলে সেই টেষ্টটোৰ কাৰণে মই বিশ্বনাথ চাৰিআলি আহিবলগীয়া হ'ল আৰু সেয়া কৰি মেলি আমাৰ ভণ্টি এজনী আছিলে ভণ্টিজনীৰ ঘৰলৈ গ'লোঁ আৰু জানক তাতে খোৱা মেলা কৰোঁতে মনক খুৱাওঁতে মোৰ ভিডিঅ' কৰা হৈ নাথাকিলে আৰু এতিয়া আমি বহুত বেছি দেৰি হৈছে সেইকাৰণে শুনে ভিডিঅ' কৰি আছে শুনে মানে নাগশংকৰ দেৱালয় দেখি পোৱা নাছিলে আগতে তাই অহা নাই এবাৰো আৰু আমাৰ জানুৱাৰী এবাৰ প্ৰথম আহিছে গতিকে যিহেতু আমি এই ৰাস্তাটোৰে গৈ আছোঁ সেইকাৰণে ভাবিলোঁ এবাৰ ইহঁতক নাগশংকৰ দেৱালয় সোমাই লৈ যাওঁ জান আৰু শনিবাৰ প্ৰথম আহিছে আৰু আমি যেনিবা আগতে আহিছোঁ জান মন কেনেকুৱা লাগিছে কোৱা কিন্তু মোৰ ভয় খাই আছে হা মোৰ ভয় লাগি আছে কি ভয় লাগিছে জান ডাঙৰ কাছুৱা হয় নেকি ডাঙৰ কাছ আহিছে আৰু এতিয়া আমি চিধা ঘৰলৈকে যাব লাগিব কেতিয়াবা ইমান বেছি ব্যস্তৰ মাজত মানে এনেকুৱা নিজান ঠাইত আহিবলৈ আচলতে এই সময়খিনি পূৰা মানে সন্ধিয়া হ'ব আৰু এনেকুৱা এটা সময়
দেৱালয়ত যিবিলাক দৰ্শনাৰ্থী আহিছিলে এতিয়া কোনো নাই আচলতে এতিয়া বহুত বেছি দেৰিয়ে হৈছে আমি প্ৰথম চাবৰ কাৰণে আহিছিলোঁ কিন্তু যিসকল দৰ্শকে এতিয়ালৈকে নাগশংকৰ দেৱালয়ত অহা নাই আপোনালোক আহি চাবচোন ইমান বেছি ভাল লাগে বিশেষকৈ ইয়াৰে পুখুৰীত যিমানবিলাক কাছ আছে মই আগতে এটা ভিডিঅ'ত ইয়ালৈকে আহি ভিডিঅ' দেখুৱাইছিলোঁ কিন্তু ইয়াতে এইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ কাছ কিমান ডাঙৰ ইয়াতে আমি কল দিলোঁ বহুতখিনি কল দিয়া হ'ল ইয়াতে কলখিনি বাকলি পেলাই দিয়াৰ লগে লগে একদম ওপৰলৈকে উঠি আহে ইমান ভয় লাগে গতিকে ইয়াতে মানে খুব ধুনীয়াকৈ লিখিও থৈ দিছে যাতে ওচৰলৈকে নাযায় কাৰণ একদম এই আহিলৰ ওপৰলৈকে উঠি আহিছে চব আহিলে দেখোন ওপৰলৈকে উঠি পাৰিব এই চাইডেদি যাব আকৌ পাৰিব উঠি যাবলৈকে কেনেকুৱা লাগে ভাবি থকা নিচিনা হয় নহয় ভাবি থকা মানে এক্সপেক্টেশ্যনতকৈও আজি পটককৈ মানে ছাডেন হৈ গ'ল আমি আচলতে নাগশংকৰ দেৱালয় আহিম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ আজি আমাৰ প্লেনিং মানে আৰু আজি আমি দৰ্শনো কৰা নাই এতিয়া সময় সন্ধিয়া মাত্ৰ আমি মই নিজে আৰু মনে আমি এই পৰিৱেশটো চাবৰ কাৰণেহে ইয়াতে সোমাইছোঁ আমি বোলো ভগৱান কৃষ্ণ প্ৰভু আমি আকৌ এদিন ভালকৈ আহিম আচলতে সৰুমেনাক এৰি থৈ আহিছোঁ যে আমাৰ প্লেনিংটো সৰুমেনাৰ লগত আছিলে আকৌ তাইক অকলে এৰি আমি আকৌ আজি দৰ্শন হ'বলৈ ভাল নালাগিল কিবা এটা বিশেষ উদ্দেশ্যৰ কাৰণে আমি এনেকৈ বিশ্বনাথ চাৰিআলি আহিছিলোঁ আহোঁতে আজি মানে অকণমান এটা অনুভৱ লৈছোঁ আৰু বহুতেই বেছি শান্তি লাগিছে পৰিৱেশটো বহুত বেছি ধুনীয়া ইয়াৰে যিসকলে আহি পাইছে আপোনালোকেতো গম পায় কিন্তু যিসকলে আহি পোৱা নাই আহিব বহুত ভাল লগা পৰিৱেশ আৰু যেনেকুৱাকৈ ভাবি আছিলোঁ তাতকৈ বহুত বেছি ভাল লাগিছে আজি এনেকুৱা লাগিছে ইয়াৰ পিছত যেতিয়া দৰ্শন হ'বলৈ ধুনীয়াকৈ আহিম ঘৰৰ পৰা প্ৰিপেৰেশ্যন এটা লৈ পেলাই তেতিয়া আৰু ভাল লাগিব থেংক ইউ ছ' মাছ মই আকৌ আজি আহিব বিচৰা নাছিলোঁ কাৰণ যিহেতু কথাটো হ'ল আজি আমি আমাৰ সাজ পোছাকেদিও ভাল লগা নাই তেনেকৈ আহিবলৈ কিন্তু মাইনুবাই ক'লে আৰু মনেও কৈ আছিল আচলতে আমি চাই যাম বুলি ক'লে যে সেইকাৰণে আমি মন্দিৰৰ পিনে যোৱাই নাই ধুনীয়াকৈ ভিতৰেদি চাইডে আহি পেলাই এতিয়া ভাল নালাগে ন জিতি সাজত এনেকৈ আহিবৰ কাৰণে একচুৱেলি তাই ইচ্ছাটো আৰু পাৰ্ক এখনো আছে যে ইয়াতে সেইটোহে ইচ্ছা বোলা মোৰ ভয় এটাই লাগি আছে কিবা যদি মন্দিৰৰ পিছত যাম ইয়াতে আকৌ খুব ধুনীয়া পাৰ্ক এখন আছে এতিয়া মনে কৈছে কেৱল পাৰ্কখনতহে খেলিবলৈ যায় কিন্তু যিহেতু বহুত বেছি দেৰি হৈছে আৰু তাইৰ লগৰ হওক বা কোনোৱেই নাই এইখিনি সময়ত ইয়াতে আৰু সন্ধিয়াও হ'ব সেইকাৰণে আমি ফটাফট তাৰপৰা ওলাই দিলোঁ আৰু আহোঁতে এয়া চাওক দলংখনত ইমান ধুনীয়াকৈ মানে কেইখনমান ফটো উঠিলোঁ সঁচাকৈ কি ক'ব নিজৰে বহুত বেছি ভাল লাগি গৈছে কিন্তু শুনৰ কথাটো অলপ বেলেগ মানে তাই আমাক ফটো মাৰি দি থাকোঁতে বেচাৰীৰ এখনো ফটো নাই মোবাইলটোত যদি ষ্ট'ৰেজ চোৱা হয় মেক্সিমাম ফটো মানে আমাৰেই গতিকে আমি আৰু ফটো মাৰি মেলি খুব ধুনীয়াকৈ গোটেইখিনি কৰিলোঁ 2-এটা ৰিলছ বনাই এটা দিনৰ মানে শুভ সমাপ্তি কৰিলোঁ আৰু তাতে কৰি মেলি ঘৰলৈ গুচি আহিলোঁ এটা দিনৰ মানে কি খুব ভাল লগা এটা দিন আৰু ভাল লাগিলে বহুত বেছি ভাল লাগিলে গৈ আৰু ভিডিঅ'টি আপোনালোকে ইমান ধুনীয়াকৈ শেষলৈকে চাইছে আপোনালোককো বহুত বেছি ধন্যবাদ আজিলৈ এৰিছোঁ পুনৰ নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ লগ পাম বাই বাই